সভা কৰিছিলে আজিয়ে নহওক আজি শাব্দিক আঁচনিলৈ আমাৰ শুভেচ্ছা আশীৰ্বাদ আছে এই আঁচনিলৈ আজি ১৩ বছৰ কৰি দিছে এতিয়া আশা ৰাখিছোঁ ডক্টৰ চিত্তৰঞ্জন দাসৰ সম্পাদনাত আৰু দীৰ্ঘদিন জীয়াই থাকক আৰু বহুতো কবি ইয়াতে সুযোগ দিছে তেখেতে আমি মই প্ৰথমৰ পৰা এইখন আলোচনীৰ বিষয়ে জানো জড়িত হৈ আছোঁ মাজে মাজে দেখিছোঁ মাজে মাজে দেখিব পৰা নাই যিয়েই নহওক সকলোকে শুভেচ্ছা আৰু শুভকামনা জনাই মই এটা কথা ওলাইছোঁ আচলতে এই পাণবজাৰ এইখন বিদ্যালয়ৰ আজি প্ৰথম এদিনাই হ'ল মই এইখন কলেজৰ প্ৰাক্তন ছাত্ৰ আছিলোঁ আৰু মই ইয়াত কটন স্কুলৰ ছাত্ৰ আছিলোঁ গতিকে সেই সূত্ৰে পাণবজাৰৰ জীৱনৰ প্ৰায় ৮-১০টা বছৰ পাৰ কৰিছে আৰু পাণবজাৰৰ প্ৰতি এটা মোৰ আকৰ্ষণ আছে সেই পাণবজাৰৰ মই এটা কবিতা লিখিছিলোঁ এইটো দৈনিক অসম প্ৰকাশ হৈছিল হোৱালৈকে মই সেই কবিতাটোকে আজি মনত কৰি সেই কবিতাটো পাঠ কৰি দিছোঁ পাণবজাৰ পুৱাৰ পৰা গধূলিলৈকে পাণবজাৰ ওলমি থাকে গাভৰুৰ হৃদয় যেনেদৰে ওলমি থাকে দোকানে দোকানে নতুন পুৰণি দুষ্প্ৰাপ্য পুথি বা আলোচনী ডেকাৰ্টক বিচাৰি শ্বেক্সপিয়াৰক বিচাৰি কোনো দুষ্প্ৰাপ্য পুথি মাৰ্ক্সীয় দৰ্শন পাণবজাৰলৈ নিতেও আহে অগণন মানুহ আৰু গাভৰু বিচাৰি আহে কোনো চিকাৰী চকু নিতে ৰচিত হয় নতুন নতুন মহাকাব্য যাৰ নাই আদি আৰু অন্ত ইয়াত বিলাসী পুথি বিলাসী খাদ্য আৰু বিলাসী হৃদয়ৰ বেহা হয় ইয়াত বিলাসী পুথি বিলাসী খাদ্য আৰু বিলাসী হৃদয়ৰ বেহা হয় মাৰ্ক্স হিটলাৰ একেলগে থিয় হয় বিজ্ঞান দৰ্শন ৰাজনীতি অৰ্থনীতি সকলোৰে কচৰত হয় লুই বুঢ়া হয় কবিতাৰ